আমাৰ ইয়াত উল্টা থেৰাপিষ্টৰ ওচৰত লাষ্টত যায় মানুহে যেতিয়া দৰৱ খাই খাই ভাল নহয় তাৰপৰা কিছুমানে অপাৰেশ্যনো কৰি আহে অপাৰেশ্যন কৰাৰ পিছতো ভাল নহয় কিছুমান প্ৰথমতে থেৰাপি কৰক থেৰাপিটো আপোনাৰ কি হৈছে খৰচো কম আৰু আপোনাৰ তেনেকৈ ছাইড এফেক্টটো নাথাকে একো গতিকে ভাল হ'লেতো হ'ল এটলিষ্ট বেয়া নহয় আপোনাৰ এতিয়া চাৰ্জাৰী এটা কৰা স্পাইনৰ বিশেষকৈ চাৰ্জাৰী যদি কৰিব যায় এতিয়া কিছুমান কম খৰচত হ'লেও ধৰক 1 লাখ 1.5 লাখ টকা খৰচ যায় কোনোবা যদি বেটেৰী ৰিক্সা চলোৱা মানুহ এজন বা ৰিক্সা চলোৱা মানুহ এজন বা ছাপ'জ এজন হাজিৰা কৰা মানুহ এজনৰ শ্লিপ ডিস্কৰ প্ৰব্লেম হয় তেওঁৰ কাৰণে 1 লাখ টকাটো বহুত বেছি তেওঁলোকৰ ব্লাড টেষ্টবোৰ কৰক যিবোৰ কৰক যিমানখিনি খৰচ হয় আপোনাৰ সেই তাতকৈ কম খৰচত মোৰ ট্ৰিটমেণ্টেই কৰি দিওঁ মই কিছুমান নমস্কাৰ এনি টাইম ইণ্ডিয়াৰ এটি বিশেষ অনুষ্ঠান বিবিধাৰ মাজলৈ স্বাগতম আজিৰ বিবিধাত আমি এজন ডক্টৰক আমন্ত্ৰণ কৰি আনিছোঁ তেখেত হৈছে একুপাঞ্চাৰিষ্ট আৰু ফিজিঅ'থেৰাপিষ্ট ডক্টৰ নয়নজ্যোতি দাস তেখেতৰ সৈতে আজি আমি বিষৰ ওপৰত শ্লিপ ডিস্কৰ ওপৰত আমি কথা পাতিম আমাৰ সৈতে আছে একুপ্ৰেচাৰিষ্ট আৰু ফিজিঅ'থেৰাপিষ্ট ডক্টৰ নয়নজ্যোতি দাস ডাঙৰীয়া হয় নমস্কাৰ হয় আজি আমি যেহেতু ক'লোৱে বিষৰ ওপৰত কথা পাতিম আৰু বৰ্তমান সময়ত বিষ বুলি ক'লে প্ৰত্যেকৰে ঘৰে ঘৰে এটা প্ৰধান সমস্যা নিচিনা হৈছে আৰু খুব কম বয়সৰ পৰা আজিকালি দেখা পোৱা যায় যে বিষৰ সমস্যাত ছাত্ৰ ছাত্ৰীসকলৰ মাজতো দেখিবলৈ পোৱা যায় পঢ়ি উঠি বা মূৰটো দাঙিব নোৱাৰে বা পিঠিখনে বিষ হোৱা বুলি কয় মাক দেউতাকক এনেকুৱা বিষৰ ওপৰত আজি কথা পাতিম যিহেতু আপুনি একো ফিজিঅ'থেৰাপিৰ লগত জড়িত হৈ আছে মই একুপাঞ্চাৰ আৰু ফিজিঅ'থেৰাপি কম্বিনেশ্যন থেৰাপি হিচাপে ইউজ কৰোঁ কাৰণ আজিলৈকে প্ৰায় দেখা গৈছে ধৰক এতিয়া একুপাঞ্চাৰিষ্টটো আছে বহুত ধৰক ফিজিঅ'থেৰাপিষ্টো যথেষ্ট সংখ্যক আছে কিন্তু মই বেচিকেলি এজন ফিজিঅ'থেৰাপিষ্টেই হয় কিন্তু যিহেতু একুপাঞ্চাৰটো মই কৰোঁ লগতে শিকিছোঁ যিহেতু তো এটা কম্বিনেশ্যন থেৰাপিৰ নতুনকৈ মানে হেৰি কৰিছোঁ ষ্টাৰ্ট কৰিছোঁ আৰু কৰাৰ মূল উদ্দেশ্যটো এইটোৱেই যে যিহেতু মানুহৰ আজিকালি সময় হাতত বহুত কম তো এতিয়া ধৰক এজন মানুহক যদি আমি অকল ফিজিঅ'থেৰাপি কৰিব দিওঁ ছাপ'জ শ্লিপ ডিস্কৰ পেচেণ্ট এজনক বা অকল একুপাঞ্চাৰ কৰিব দিওঁ বহুত দীঘলীয়া ট্ৰিটমেণ্ট হয় প্ৰায় 15 দিন 20 দিন মিনিমাম লাগে তো তেনেকুৱা পেচেণ্ট এজনক এই কম্বিনেশ্যন থেৰাপি আমি প্ৰায় 7 দিন 6 দিন মেক্সিমাম মানে 8-9 দিনৰ মানে ভিতৰত আমি ঠিক কৰি দিব পাৰোঁ একুপাঞ্চাৰ আৰু ফিজিঅ'থেৰাপি কম্বিনেশ্যন কৰি পিনে তো মানে খুব যথেষ্ট কম হয় সময় তাৰ আধা সময়তে হৈ যায় আৰু ট্ৰিটমেণ্টটো ছুটি হোৱা মানে খৰচটো কমা সেইটো এটা কথা আছে যিমানে ট্ৰিটমেণ্ট দীঘলীয়া হ'ব সিমানে মানুহৰ খৰচ বাঢ়ি গৈ থাকিব তো সেইটো এটা প্ৰব্লেম মানুহৰ আৰু বহুত মানুহ এনেকুৱা আছে যে সময় নাই তেওঁলোকৰ কিছুমানে চাকৰি কৰে কিছুমানে ব্যৱসায় কৰে গতিকে সেইটো হিচাপতো আমি ৰিজাল্টটো আমি সোনকালে দিব পাৰোঁ এই কম্বিনেশ্যন থেৰাপিত আৰু আপুনি যিহেতু ক'লে ধৰক এতিয়া আজিকালি বিষৰ কথা লৈ পিনে এতিয়া সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈকে চবৰে থাকেই প্ৰব্লেমটো আৰু শ্লিপ ডিস্কৰ সমস্যাটো এনেকুৱা এটা এতিয়া ধৰক মই এতিয়া 11-12 বছৰীয়া ল'ৰা ছোৱালীও পাইছোঁ শ্লিপ ডিস্কৰ সমস্যা আৰু একেবাৰে বয়সীয়া ধৰক 80-90 বছৰীয়া ধৰক পুৰুষ বা মহিলাৰো আছে এই প্ৰব্লেমটো মানে যিহেতু 10-12 বছৰীয়া আপুনি যদি পাইছে সিহঁতৰ ট্ৰিটমেণ্টবোৰ কেনেকুৱা হয় বেলেগ হয়নে একেই হয় ট্ৰিটমেণ্টবোৰ একেই হয় কিন্তু কি হয় যে বয়সস্থ লোকসকলৰ ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যন অলপমান বেছিকৈ থাকে আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যনবোৰ অলপ কম থাকে আৰু এইকাৰণে কম থাকে যে বয়সস্থ লোকসকলৰ ধৰক আৰু এটা প্ৰব্লেম হয় বয়স হ'লে যে অষ্টিঅ'প'ৰ'চিছৰ প্ৰব্লেম এটা হয় তাৰমানে কেলছিয়ামটো যিহেতু কমি যায় হাড়বোৰ তেওঁলোকৰ অলপমান থুনুকা হয় তো তেওঁলোকৰ ক্ষেত্ৰত অলপমান ৰেষ্ট্ৰিকশ্যন থাকে কিন্তু সৰু ল'ৰা ছোৱালীৰ সেই প্ৰব্লেমটো নাই তো নথকাৰ কাৰণেই আচলতে ৰেষ্ট্ৰিকশ্যন কম আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু এটা ভাল যে ট্ৰিটমেণ্টটো কৰাৰ পিছত তেওঁলোকৰ ধৰক ৰিকভাৰী যেতিয়া হৈ যায় ভাল হৈ যায় তাৰপিছত হোৱাৰ চান্সটো আকৌ কমেই থাকে খুব ৰেয়াৰলি হয় কাৰণ তেওঁলোকৰ একেবাৰে কিয়'ৰ হয় কাৰণ গ্ৰ'য়িং ষ্টেজ এটা থাকেতো সৰু ল'ৰা ছোৱালীৰ তো গ্ৰ'য়িং ষ্টেজটোতে যদি আমি ট্ৰিটমেণ্টটো কৰি পিনে ভাল কৰি দিব পাৰোঁ তেতিয়াহ'লে পিছত আৰু নহয় কিন্তু বয়সস্থ লোকসকলৰ ক্ষেত্ৰত
এবাৰ হোৱাৰ পিছত আকৌ এবাৰ হোৱাৰ চান্স থাকে তো সেইকাৰণে আমি কিছুমান মই যে ক'লোঁ ৰেষ্ট্ৰিকশ্যন থাকে বুলি অলপমান বয়সস্থ লোকসকলৰ ক্ষেত্ৰত তো সেইকাৰণে ৰেষ্ট্ৰিকশ্যনবোৰ থাকে যাতে আকৌ নহয় আৰু বয়সস্থ লোকসকলৰ ভিতৰত ধৰক এতিয়া মেইনটেনেঞ্চ এটাও থাকে ভাল হোৱাৰ পিছত ধৰক এক্সাৰচাইজ কিছুমান থাকে যে যিবোৰ ধৰক ৰেগুলাৰ কৰিব লাগে তো সেইখিনি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দৰকাৰ নাই সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এবাৰ ভাল হ'ল আৰু তেওঁলোকৰ ভাল হৈ গ'ল আৰু খুব ৰেয়াৰলি হয় মানে তেওঁলোকৰ চান্সটো বহুত কম ধৰক 5% মান পেচেণ্টৰহে আকৌ প্ৰব্লেমটো হয় বাকী 95%ৰ আকৌ ৰেয়াৰলি মানে নহয়ে তেওঁলোকৰ আমি হোৱা দেখা নাই এতিয়ালৈকে যদি একুপাঞ্চাৰ আৰু ফিজিঅ'থেৰাপি আপোনালোকে একলগ কৰি দিয়ে এটা আনটোৰ লগত লগ লগাই দিয়ে ট্ৰিটমেণ্টটো কম্বাইন কৰি দিয়ে যদি মই সুধোঁ আপোনাক যে একুপাঞ্চাৰ আৰু ফিজিঅ'থেৰাপিৰ মাজৰ পাৰ্থক্যটো কি থাকে একুপাঞ্চাৰটো হ'ল আপোনাৰ যে আমি কিছুমান নিডিল দি পিনে কৰোঁ বেজি দি পিনে কৰোঁ এতিয়া বেজি বুলি ক'লে মানুহে জাপ মাৰি উঠে কিছুমানে দুখ পাব বুলি ভয়তে তো একচুৱেলি সেইটো নহয় যে একুপাঞ্চাৰৰ যিবোৰ নিডিল ইউজ কৰোঁ আজিকালি যিবোৰ নিডিল হৈছে খুব পাতল নিডিল হয় চুলিতকৈও পাতল থাকে কিছুমান নিডিল তো দুখ নাপায় তো মানুহে সেই দুখ পোৱাৰ ভয়তে আচলতে বহুতে নকৰে কিন্তু এবাৰ যোনে লয় তেওঁলোকে গম পায় যে দুখ নাপায় বুলি আৰু ৰিজাল্টটো লগে লগে পায় এতিয়া ধৰক আপোনাৰ যদি খুব চিভিয়াৰ পেইনে হৈ পিনে আহিছে মোৰ ওচৰত এতিয়া মই ধৰক আপোনাক যদি এঘণ্টামান ট্ৰিটমেণ্ট কৰাৰ পিছতে আপোনাৰ চিভিয়াৰিটিটো বহুতখিনি কমি যায় তো ইমানেই ভাল ৰিজাল্ট হয় আৰু সেইটো কাৰণেই আচলতে কি হয় যে একুপাঞ্চাৰ কৰা লোকসকলে সাধাৰণতে বেলেগ ট্ৰিটমেণ্টত নাযায় আৰু তেওঁলোকে একুপাঞ্চাৰত কিবা বেলেগ প্ৰব্লেম হ'লেও একুপাঞ্চাৰে কৰে কাৰণ জানে যে ৰিজাল্টটো খুব সোনকালে পায় খুব সোনকালে ভাল পায় আৰু সেইটো এটা মানে খুব পজিটিভো হয় একচুৱেলি একুপাঞ্চাৰৰ ক্ষেত্ৰত কাৰণ কি হয় যে একুপাঞ্চাৰৰ ছাইড এফেক্ট নাই একো আমি যিহেতু একো মেডিচিনৰ সহায় নলওঁ আৰু সেইকাৰণে মানে কি হয় যে একুপাঞ্চাৰটো খুব ৰিজাল্টবোৰ ভাল আৰু একুপাঞ্চাৰ নিডিল দি পিনে কৰা যায় আৰু ফিজিঅ'থেৰাপি হ'ল কি ফিজিঅ'থেৰাপিত বেলেগ বেলেগ মডেলিটিজ ইউজ কৰা যায় এতিয়া ধৰক আপোনাৰ কিছুমান ইলেক্ট্ৰিকেল মডেলিটিজ আছে এতিয়া টেন্স আছে IFT আছে ইলেক্ট্ৰথেৰাপি বুলি কওঁ আমি শ্বৰ্ট ৱেভ ডায়েথেমি কিছুমানে ইউজ কৰে তেনেকৈ লেজাৰ থেৰাপি আছে তাৰপিছত ফিজিঅ'থেৰাপিত আৰু এটা পাৰ্ট হ'ল যে মেনুৱেল থেৰাপি সেইটো হাতেদি কৰে হাতেদি কৰাৰ ভিতৰত ধৰক কিছুমান এক্সাৰচাইজ আছে মবিলাইজেশ্যন টেকনিক আছে ষ্ট্ৰেচিং আছে তো তেনেকৈ মানে মেনুৱেল থেৰাপিৰ এটা পাৰ্ট আছে তো মই যে ক'লোঁ যে কম্বিনেশ্যন কৰোঁ বুলি তো মই এই একুপাঞ্চাৰৰ লগত ফিজিঅ'থেৰাপিৰ যিটো মেনুৱেল থেৰাপি পাৰ্টটো তো সেইটো কম্বাইন কৰোঁ মেনুৱেল থেৰাপিটো তো সেইকাৰণে ৰিজাল্টটো বেছি ভাল পোৱা যায় এজন ৰোগীয়ে কিমান দিনলৈকে ল'ব লাগে ডিপেণ্ড কৰে এতিয়া কিছুমান মানুহ এনেকুৱা আছে ধৰক যে 3 দিন মই কেম্প কৰোঁ মোৰ কেম্প হয় প্ৰায়বোৰ জিলাতে কেম্প আছে তো কেম্পবোৰ বিভিন্ন প্ৰান্তত হয় মই ক'ব বিচাৰিছোঁ বিভিন্ন প্ৰান্তত সেই কেম্পবোৰত আমি 3 দিনীয়াকৈ কৰোঁ সাধাৰণতে 3 দিন কৰিলে ৰিজাল্ট এটা পায় তো কিছুমান মানুহৰ 3 দিনতে ভাল হয় খুব আৰু কিছুমান মানুহৰ ধৰক 9 দিনমান সময় লাগে তাৰমানে কেম্পত যদি কৰোঁ ধৰক 3টা কেম্প লাগিলে তেওঁ 9 দিনৰ সময় লাগে আৰু কিছুমান মানুহৰ কি হয় যে এদিনতে ভাল হয় এনেকুৱাও আছে কিছুমান মানুহ যে এতিয়া আমি প্ৰায় কিছুমান শুনা পাওঁ যে ৰাতিপুৱা শুই উঠাৰ পিছত ধৰক কঁকালটোৱে লাগি ধৰিলে কিছুমান মানুহ আমি ডিঙিটোৱে লাগি ধৰিলে শুওঁতে তো কেতিয়াবা এনেকুৱা হয় যে গাটো কিছুমান লাগি ধৰা সেই লাগি ধৰা যিটো প্ৰব্লেম একচুৱেলি সেইটো ৰাজহাড়ত হৈ আছিলে স্পাইনত ফেচেট লক বুলি কয় আচলতে লক ফেচেট বুলিও কয় কিছুমানে তো সেইটো আচলতে কি হয় যে একেদিনাই ঠিক কৰি দিব পাৰি কিন্তু আমি যিহেতু সেই নাজানো বহুতে নাজানে যে কি কৰিব লাগে নজনাৰ কাৰণে সেই যিটো লাগি ধৰা প্ৰব্লেমটোৰ পৰা গৈ পিনে তেওঁলোকৰ এটা সময়ত বেছি হৈ শ্লিপ ডিস্কৰ প্ৰব্লেম হয় তো সেইকাৰণে আমি কওঁ যে ধৰক কিছুমান মই যে ক'লোঁ এতিয়া এদিনতে ভাল পায় বুলি সেই এনেকুৱা প্ৰব্লেম কিছুমান ভালকৈ যদি আমি পাওঁ এদিনতে ঠিক কৰি দিব পৰা যায় আৰু কিছুমানে যে হাতবোৰ একদম আঙুলিবোৰ একদম টানি ধৰিছে বা কেৱল কিছুমানৰ অকল আঙুলিৰ গাঁঠিটোত বিষ হয় একচুৱেলি কি হয় যে আৰম্ভণিতে বাত বিষৰ ক্ষেত্ৰত হয় আৰু এটা আছে প্ৰব্লেম যে আপোনাৰ গাউট বুলি এটা প্ৰব্লেম আছে গাউটটো ইউৰিক এচিডৰ কাৰণে হয় এতিয়া যাৰ গাউটৰ প্ৰব্লেম আছে মানে ইউৰিক এচিডৰ প্ৰব্লেম আছে তেওঁলোকৰ আৰম্ভণিতে সেই আঙুলিবোৰত বিষ হয় আৰু ঠিক তেনেকৈ বাত বিষৰ ক্ষেত্ৰতো একেই যে বাত বিষতো যেতিয়া আৰম্ভণি হয় আৰম্ভণিতে আপোনাৰ সৰু গাঁঠিবোৰতে হয়
সাধাৰণতে আঙুলি হাতৰ আঙুলিত বা ভৰি আঙুলিত এনেকৈ সৰু গাঁঠিবোৰতে আৰম্ভ হয় তাৰপিছত যদি বেছি হৈ যায় তেতিয়া ডাঙৰ গাঁঠিবোৰত যায় আঁঠুত যায় এলবুত যায় শোল্ডাৰ জইণ্টত যায় এনেকৈ বেলেগ বেলেগ জইণ্টত মানে প্ৰব্লেমটো গৈ পিনে যায়গৈ এইটো কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট বাত বিষৰ ক্ষেত্ৰত এতিয়া কি হয় এতিয়া কাৰোবাৰ যদি গাউট হৈছে ধৰক ছাপ'জ গাউটটো এটা আৰ্থ্ৰাইটিছৰে ফৰ্ম হয় গাউটটো হয় যে ইউৰিক এচিডৰ কাৰণে এতিয়া ইউৰিক এচিড যদি বাঢ়ি আছে আৰু গাউট হৈছে প্ৰথমতেতো সেইটোত মেডিচিন লাগিবই মেডিচিনৰ পাৰ্টখিনি কৰিব লাগিব খোৱা লোৱাবোৰ বাছ বিচাৰ আছে ধৰক ইউৰিক এচিডত যথেষ্ট সংখ্যক খোৱা মানে কিছুমান বস্তু খোৱাটো বেয়া তো সেইবোৰ অলপমান বাচিব লাগিব কেনেকুৱা ধৰণৰ খাদ্য এভইড কৰিব সাধাৰণতে কি হয় যে ইউৰিক এচিড থাকিলে হাই প্ৰটিন ডায়েটটো বেয়া আৰু যিবোৰ বিজলুৱা বস্তু ধৰক সেইবোৰ খালে এতিয়া ভেন্দি হ'ল বেঙেনা হ'ল এইবোৰ খালেও কিছুমানৰ হয় এতিয়া এল'পেথিক যদি হিচাপত চাবলৈ যোৱা যায় এল'পেথিকত আচলতে কি হয় যে সাধাৰণতে খোৱা লোৱাৰ বাছ বিচাৰ নাথাকে কিন্তু মানে কি হয় আমি যদি চাওঁ আমি ট্ৰেডিশ্যনেল যিটো আমাৰ ট্ৰিটমেণ্টৰ প্ৰচিডিউৰ চাওঁ তাত কিছুমান খোৱা লোৱাৰ বাছ বিচাৰ থাকে গতিকে একচুৱেলি কি হয় যে চাওক এতিয়া মানুহবোৰে নিজেও গম পায় যে কিছুমানে ধৰক এতিয়া ৰেড মিট খালে আজি এতিয়া হাঁহে খালে ছাগলী খালে এনেকৈ তো ৰেড মিট খোৱাৰ পিছদিনাখনেই তেওঁলোকৰ বিষটো বেছি হয় নিজেই ফিল কৰে সেইটো তো সেইবোৰ ক্ষেত্ৰত ধৰক ৰেড মিটটো ধৰক এভইড কৰিব লাগে বিজলুৱা বস্তু খালে ভেন্দি খালে এতিয়া কিছুমানৰ বাঢ়ে তো তেওঁলোকে নিজেই ফিল কৰে যে আজি ভেন্দি খাইছে কাইলৈ বিষ বাঢ়িবই বাত বিষৰ ক্ষেত্ৰতো একেই হয় গাউটৰ ক্ষেত্ৰতো একেই হয় তো সেইকাৰণে কিছুমান বস্তু এভইড কৰিব লাগে আৰু গাউটটোতো এনেকুৱা যে এবাৰ ভাল মানে বেমাৰটো হোৱাৰ পিছত তেওঁলোকৰ ৰিকভাৰীটো কৰি দিব পাৰি ভাল কৰি দিব পাৰি কিন্তু যেতিয়া ৰিমেটড আৰ্থ্ৰাইটিছৰ প্ৰব্লেম হয় ৰিমেটড আৰ্থ্ৰাইটিছটো এনেকুৱা এটা বেমাৰ যে ৰিমেটড আৰ্থ্ৰাইটিছৰ কিয়'ৰ নাই আজিলৈকে মানে বৰ্তমানলৈকে এতিয়ালৈকে কিয়'ৰ ওলোৱা নাই তো কিয়'ৰ যিহেতু নাই এবাৰ ভাল কৰাৰ পিছত তাক সদায় মেইনটেইন কৰিব লাগে যদি আমি মেইনটেইনটো আৰ্থ্ৰাইটিছটো এবাৰ ভাল কৰি ল'ব পাৰি ভাল কৰাৰ পিছত মেইনটেইন যদি কৰি থাকে তেতিয়া কেতিয়াও প্ৰব্লেম নাপায় কিন্তু যদি আমি মেইনটেনেঞ্চটো নকৰোঁ বাত বিষৰ ক্ষেত্ৰত তেতিয়া মানে কি হয় যে এটা সময়ত গৈ পিনে হাত ভৰিবোৰ বেকা হৈ যায় আঙুলিবোৰ বেকা হৈ যায় ডিফৰ্মিটিজ আহি যায় তো সেই বস্তুটোৰ কাৰণে আমি মানে কি হয় যে মেইনটেনেঞ্চটো বাত বিষৰ ক্ষেত্ৰত সদায় লাগে কিন্তু ভাল কৰি দিব পাৰি ধৰক এতিয়া বিষ হৈ আছে খুব চিভিয়াৰ পেইন হৈ আছে ষ্টিফনেছ আছে জইণ্টৰ তো সেইবোৰ ঠিক কৰি দিব পাৰি কিন্তু ঠিক কৰাৰ পিছত তাৰ মেইনটেনেঞ্চটো পেচেণ্টে নিজে কৰিব লাগিব আৰু কেনেকৈ কৰিব ধৰক কিছুমান এক্সাৰচাইজ আছে এনেকুৱা নহয় যে খুব বেছি একদম বহুত সময় দিবলগীয়া বস্তু নহয় অলপমান খোৱা লোৱাৰ বাছ বিচাৰ থাকে কিছুমান বাত বিষৰ ক্ষেত্ৰত বা গাউটৰ নিচিনা একেই খোৱা লোৱাৰ বাছ বিচাৰ কিছুমান থাকিব লাগে আৰু ৰেগুলাৰ এক্সাৰচাইজ লাগে আৰু কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে ধৰক এতিয়া আঁঠুৰ বিষৰ সমস্যা আছে আমি কওঁ যে তলত বহিব নালাগে ইণ্ডিয়ান টয়লেট ইউজ কৰিব নালাগে তো সেইবোৰ অলপমান মানি চলিব লাগিব মানি চলি থাকিলে আৰু যদি অলপমান এক্সাৰচাইজ কৰি থাকে তেতিয়াহ'লে পিছলৈ আৰু কেতিয়াও সমস্যা নহয় হয় মানে আঁঠুৰ বিষ যদি থাকে তেতিয়াহ'লে তলত একেবাৰে বহিব নালাগে নেকি এভইড কৰাটো ভাল এতিয়া চব বহি পিনে যদি আপোনাৰ প্ৰব্লেম এটা হয় নবহাই ভাল মানে প্ৰব্লেমটো কি হয় এতিয়া যাৰ আঁঠুৰ বিষৰ সমস্যা থাকে আৰ্থ্ৰাইটিছৰ প্ৰব্লেম থাকে মহিলাসকলৰ ক্ষেত্ৰত খুব বেছি চিভিয়াৰ আৰু কিয় বেছি হয় কোনটো কেটেগৰীত বেছি হয় আমি যদি চালি জাৰি চাওঁ দেখিব যে যিসকল মহিলাই বিশেষকৈ গাঁও অঞ্চলৰ মহিলা যিসকল তেওঁলোকৰ বেছি হয় কিয় বেছি হয় কাৰণ তেওঁলোকৰ তলত বহি বেছি কাম কৰে চহৰ অঞ্চলত সাধাৰণতে ইমান এইটো প্ৰব্লেম নাই থিয় হৈ কিটচেনতো থিয় হৈ পিনে কাম কৰে মেক্সিমামৰ ধৰক ৱেষ্টাৰ্ণ টয়লেট ইউজ কৰে কিন্তু গাঁও অঞ্চলত যদি চাব যাওঁ ঘৰ সাৰা মোচা কাপোৰ ধোৱা বাচন ধোৱা প্ৰায়বোৰ বস্তুৱে তেওঁলোকে তলত বহি পিনে কাম কৰে আৰু তলত বহি কাম কৰিলে কি হয় যে আঁঠুটোত প্ৰেছাৰ বেছি পৰে আৰু যিমানে আঁঠুটোত প্ৰেছাৰ পৰিব সিমানে ক্ষয় যাব আঁঠুটো আৰু ক্ষয় যোৱাৰ এটা সময়ত কি হয় যে অপাৰেশ্যনৰ বাহিৰে তেওঁলোকৰ বেলেগ উপায় নাথাকে কিন্তু এতিয়া কি হয় আজিকালি অপাৰেশ্যন বুলি ক'লে নি ৰিপ্লেচমেণ্ট যিটো চাৰ্জাৰী খৰচ যথেষ্ট এটা ভাল যদি ইমপ্লাণ্ট লগাবলৈ যায় ইমপ্লাণ্টৰো কোৱালিটি থাকেতো তো ভাল ইমপ্লাণ্ট এটা লগালে প্ৰায় দুইটা আঁঠুতে ভাল হস্পিটেলত কৰিলে 5 লাখ 6 লাখ টকা খৰচ হয় সেইখিনি মানে যায়েই ইমানখিনি সিমান পইচা চবেই খৰচ কৰিব নোৱাৰাৰ কাৰণে কি হয় যে কিছুমান গাঁও অঞ্চলৰ পেচেণ্ট আমি পাওঁ যিসকলে ধৰক এতিয়া বেড ৰিডেন হৈ পিনে পৰি থাকে তো বিচনাতে থাকে তেওঁলোকে
আৰু তেনেকুৱা পেচিয়েণ্টসকলৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ যে একুপাংচাৰ কৰি পিনে তেওঁলোকে যিসকল বিচনাত পৰি আছে তেওঁলোকক আকৌ চলা ফুৰা কৰিব পৰা এটা অৱস্থাত আমি লৈ আনিব পাৰোঁ তো ক্ষয় যোৱাখিনিতো গ'ল আঁঠুৰ সেইখিনিতো ঘূৰাই আনিব নোৱাৰোঁ পেইন এটাও তেওঁলোকৰ অলপমান থাকিবই কাৰণ ক্ষয় গ'ল আঁঠুটো ভৰিখন ধৰক বেকা হৈ যায় তো ক্ষয় যোৱাৰ পিছত আমি সেইখিনিতো ঘূৰাই আনিব নোৱাৰোঁ তো নোৱাৰিলেও বিচনাত পৰি থকা পেচেণ্ট এজনে যদি এটলিষ্ট নিজে খোজকাঢ়ি বাথৰুম যাব পাৰে নিজে পাকঘৰত যাব পাৰে খোৱা লোৱাখিনি নিজে কৰিব পাৰে নিজে গা ধুব পাৰে তো সেইখিনিও যথেষ্ট হয় তো আমি সেই সিমানখিনি কৰি দিব পাৰোঁ একুপাংচাৰ কৰি পিনে গতিকে তেনেকুৱা পেচেণ্টৰ কাৰণে সেইটো এটা সুবিধা যে বহুত কম খৰচতে আচলতে কি হয় যে ট্ৰিটমেণ্টটোও হৈ গ'ল তেওঁলোকৰ আৰু যিটো বিচনাত পৰি আছিলে পেচেণ্টজন তেওঁ চলা ফুৰা কৰিব পৰাও হৈ গ'ল তো সেইটো এটা সুবিধা হয় আৰু বিচনাত পৰি থকা মানে পেচেণ্ট এজনৰ পেচেণ্টৰটো প্ৰব্লেম হয়েই লগতে ঘৰৰ মানুহৰো প্ৰব্লেম এজন বা দুজন মানুহ অনবৰতে লাগি থাকিব লাগে আৰু এতিয়া কিছুমান আজিকালি ফেমিলিবোৰ হ'ল সৰু সৰু তো সৰু ফেমিলিত আপোনাৰ কি হয় যে তেনেকৈ মানুহ নাথাকে চোৱা চিতা কৰিবলৈ তো ডাঙৰ সমস্যা হয় গতিকে তেনেকুৱা পেচেণ্টৰ ক্ষেত্ৰত একুপাংচাৰটো খুবেই ভাল কিমান পুৰণি হ'লে আৰু মানে ৰোগীজনক খুব সোনকালে সুস্থ কৰি উঠাব পাৰি তেনেকুৱা একো কথা নাই এতিয়া মোৰ প্ৰায়বোৰ পেচেণ্টেই আমি পুৰণা পেচেণ্টে পাওঁ তো এইকাৰণে পাওঁ যে আমাৰ আচলতে কি হৈছে যিটো মেডিকেলৰ আমাৰ কনচেপ্টটো একচুৱেলি কি হয় যে এটা বেলেগ এটা হেৰিত চলি আছে মানে যিটো মানে কি হয় এতিয়া ছাপ'জ আপোনাৰ বিষ এটা হ'ল তো বিষটো হ'লে প্ৰথমতে আপুনি কি কৰিব প্ৰথম আহিব মাইণ্ডত আপোনাৰ ডক্টৰক দেখাওঁ ডক্টৰক দেখালে টেষ্ট কৰিলে কিবা কিবি তাৰপিছত ডক্টৰে দৰৱ দিলে দৰৱ আপুনি খালে 3 মাহ 6 মাহ এবছৰ এনেকৈ দৰৱকে খাই থাকিলে আপোনাৰ বিষটো অলপমান কমি থাকিব কিন্তু আপোনাৰ প্ৰব্লেমটো কি হয় চল্ভ হৈ নাযায় দৰৱ খাই থাকিলে সি কমাইহে ৰাখে দৰৱে সি ভাল নকৰে মানে ভিতৰতে দবাই ৰখাৰ নিচিনা হয় তেনেকুৱা হয় বস্তুটো তো তেনেকৈ চলি থাকিলে আকৌ হ'ল আকৌ দৰৱ খালে 2-3 তেনেকৈ গ'লগৈ আপোনাৰ তো তেনেকৈ যোৱাৰ পিছত অলৰেডি বেমাৰটো পুৰণা হ'ল তাৰপিছত আপোনাৰ যেতিয়া বেমাৰটো পুৰণা হয় এটা সময়ত গৈ পিনে কি হয় যে আপোনাৰ দৰৱেও কাম নকৰে যেতিয়া দৰৱে কাম নকৰে তাৰপিছত তেওঁলোকৰ মনত পৰে থেৰাপি কৰাব লাগিব এতিয়া একচুৱেলি কি হয় যে মই ধৰক এতিয়া বাহিৰত থাকি US মই কাম কৰি অহা 8 বছৰ মই US আছোঁ তাতে জব কৰা তো যেতিয়া মই দেখিলোঁ যে সেই বস্তুটো যে উল্টা হয় বাহিৰত কি হয় যে আপোনাৰ বিষ এটা হ'ল প্ৰথমতে আপুনি থেৰাপিষ্ট এজনৰ ওচৰত গ'ল থেৰাপি কৰি পিনে ভাল পালেতো ঠিক আছে বাৰু ভাল হৈ গ'ল আপুনি যদি কিবা আপোনাৰ ধৰক বেলেগ প্ৰব্লেমো আছে ধৰক আপোনাক মেডিচিনো লাগে তো থেৰাপিষ্টজনে আপোনাক মেডিচিনত পঠাই পিনে আপুনি তাৰপিছতহে আচলতে মেডিচিনত গ'ল মেডিচিন খালে মেডিচিন খাই মেলি আকৌ থেৰাপিষ্টজনৰ ওচৰত ৰিটাৰ্ণ হ'ল তাৰপিছত থেৰাপিষ্টজনে আকৌ এছেছমেণ্ট কৰিলে আপোনাক কৰি পিনে আপোনাৰ বোলে ঠিক আছে তেতিয়াহ'লে আপোনাক থেৰাপিষ্টজনে ডিছচাৰ্জ কৰিলে লাষ্টত কিন্তু যদি ধৰক আকৌ প্ৰব্লেম আছে আকৌ থেৰাপি আপোনাৰ চলিলে তাৰপিছত যেতিয়া ভাল হ'ল তাৰপিছত আপোনাক ডিছচাৰ্জ হ'ল তাৰমানে থেৰাপিষ্টজনে প্ৰথমতে চায় আপোনাক আৰু লাষ্টতো চায় আমাৰ ইয়াত উল্টা থেৰাপিষ্টৰ ওচৰত লাষ্টত যায় মানুহে যেতিয়া দৰৱ খাই ভাল নহয় তাৰপৰা কিছুমানে অপাৰেশ্যনো কৰি আহে অপাৰেশ্যন কৰাৰ পিছতো ভাল নহয় কিছুমান তাৰপিছতহে গৈ পিনে থেৰাপিষ্টজনলৈ মনত পৰে আমাৰ চিষ্টেমটোৱে উল্টা হৈ আছে আচলতে প্ৰথমে আমি থেৰাপিষ্টৰ ওচৰত যাব লাগে তাৰপিছতহে আমি বাকীবোৰ মেডিচিন ব্যৱহাৰ কৰিব লাগে বা মেডিচিন খাব লাগে হয় গতিকে মেডিচিনটো আচলতে মেক্সিমাম কেছতে আমি দৰকাৰ নহয় সাধাৰণতে এতিয়া শ্লিপ ডিস্কৰ নিচিনা যিবোৰ বেমাৰ ঠিক আছে খুব চিভিয়াৰ পেইন হৈছে আপোনাক অলপ দিন দৰৱ দিছে ঠিক আছে বিষটো কমাবৰ কাৰণে তাৰপিছত বিষটো কমিলে বাৰু অকণমান কিন্তু আপোনাৰ যিটো ডিস্কটো ওলাই যায় শ্লিপ ডিস্কত ডিস্কটো ওলাই যায়তো ডিস্কটোৱে আপোনাৰ নাৰ্ভডালত কম্প্ৰেছ কৰি ৰাখে তো সেই কম্প্ৰেশ্যনটো গুচাবৰ কাৰণে হয় চাৰ্জাৰী নহয় থেৰাপি আৰু চাৰ্জাৰী অপশ্যনটো এনেকুৱা যে আমি কওঁ যে সদায় লাষ্টত ৰাখক গুচাই দিব নালাগে চাৰ্জাৰী অপশ্যনটো ৰাখক কিন্তু লাষ্টত ৰাখক যদি থেৰাপিত ভাল নহয় তেতিয়াহে চাৰ্জাৰীৰ কথা আহিব আমাৰ ইয়াত উল্টা হয় চাৰ্জাৰীটো কৰিলে আগতে কৰি পিনে তাৰপিছত আকৌ থেৰাপিষ্টজনৰ ওচৰত যায় থেৰাপি কৰি পিনে আৰু কেতিয়াবা এনেকুৱা হয় যে চাৰ্জাৰী কৰাৰ পিছতো আকৌ প্ৰব্লেমটো থাকেই কাৰণ 50-50 চান্সেছ হৈ যায় এতিয়া আমি যিবোৰ পেচেণ্ট পাওঁ তেওঁলোকৰ মাল্টিপল শ্লিপ ডিস্ক থাকে এটাত নাথাকে 2-3টাত থাকে তো 2-3টাত যেতিয়া শ্লিপ ডিস্ক থাকিব কিছুমানৰ ধৰক 4টাতে আছে তো গোটেইবোৰতো এনেও একেলগে নকৰে
যিটো বেছি আছে সেইটোহে কাটিব, বাকীবোৰটো এৰি দিয়ে, এৰি দিয়াবোৰ আকৌ হয় প্ৰব্লেম। তো সেইকাৰণে আমি কওঁ যে প্ৰথমতে থেৰাপি কৰক। থেৰাপিটো আপোনাৰ কি হৈছে খৰচো কম আৰু আপোনাৰ তেনেকৈ ছাইড এফেক্টটো নাথাকে একো, গতিকে ভাল হ'লেতো হ'ল, এটলিষ্ট বেয়া নহয়। বেয়া নহয় মানে যিকোনো বিষত বা যিকোনো তেনেকুৱা আমাৰ শৰীৰৰ যিকোনো অংশত যেতিয়া আমাৰ বিষ হয়, স্পণ্ডলাইটিছো হ'ব পাৰে বা শ্লিপ ডিছো হ'ব পাৰে বা আঁঠুৰ বিষো হ'ব পাৰে বা মূৰৰ বিষো হ'ব পাৰে, যিকোনো তেনেকুৱা সমস্যা আমি দেখা পালে প্ৰথমে আমি থেৰাপিষ্টৰ ওচৰত যাব লাগে, তাৰপিছতহে আমি মানে মেডিচিন বা বাকীবোৰ পিছত আৰু মেডিচিনটো পিছত আহিব লাগে, চাৰ্জাৰীটো লাষ্টত আহিব লাগে, কিন্তু থেৰাপিটো প্ৰথমতে। কিন্তু সেইটো বস্তু আমাৰ ইয়াতে উল্টা হৈ আছে, প্ৰথমে চাৰ্জাৰী তাৰপিছত মেডিচিন তাৰ একেবাৰে শেষতহে আমি থেৰাপিষ্টজনৰ ওচৰলৈকে যাওঁ। তো সেইটো এটা কথা যে সেইটো আমাৰ বস্তুটো আচলতে এতিয়া যথেষ্ট সংখ্যক মানুহৰ, এতিয়া মই ধৰক অসমত ট্ৰিটমেণ্ট কৰি থকা এতিয়া ৰিচেণ্ট 10 বছৰ বেছি হৈ গ'ল, 10 বছৰ হৈ গ'ল মই ঘূৰি অহা। তো 10 বছৰৰ পৰা যেতিয়া প্ৰথমতে যিটো আছিলে মানুহৰ মেণ্টেলিটি, এতিয়া বহুতখিনি চেঞ্জ হৈছে। আজিকালি মানুহে পটককৈ চাৰ্জাৰী নকৰাৰ এইটোৱে কথা যে বহুতখিনি চাৰ্জাৰী কৰাৰ পিছতো আকৌ সমস্যা থাকি যায় কিছুমানৰ। আৰু ছেকেণ্ড হ'ল যে খৰচো যথেষ্ট বাঢ়িছে। এতিয়া চাৰ্জাৰী এটা কৰা, স্পাইনৰ বিশেষকৈ চাৰ্জাৰী যদি কৰিব যায়, এতিয়া কিছুমান কম খৰচত হ'লেও ধৰক 1 লাখ 1.5 লাখ টকাটো খৰচ যায়। তো সিমানখিনি পইচাও কিছুমান মানুহৰ কাৰণে যথেষ্ট বেছি হয়। এতিয়া ছাপ'জ কোনোবা যদি বেটেৰী ৰিক্সা চলোৱা মানুহ এজন বা ৰিক্সা চলোৱা মানুহ এজন বা ছাপ'জ এজন হাজিৰা কৰা মানুহ এজনৰ শ্লিপ ডিস্কৰ প্ৰব্লেম হয়, তেওঁৰ কাৰণে 1 লাখ টকাটো বহুত বেছি। কিছুমানৰতো মাটি বাৰী, মই এনেকুৱা পেচেণ্টটো পাইছোঁ যে মাটি বাৰী বিক্ৰী কৰিও চাৰ্জাৰী কৰিছে, তাৰপিছতো ভাল পোৱা নাই। আৰু তেওঁতো বাৰু মাটি আছে, মাটি বিক্ৰী কৰিলে, তেওঁলোকৰ যাৰ যিসকলৰ চাকৰি নাই, মাটি নাই, তেওঁলোকে কি কৰিব? তেওঁলোকৰ কাৰণেই আচলতে কি হৈছে, মই যে এতিয়া ধৰক এতিয়া বহুতে সোধে যে মই কেম্পত যে ঘূৰি থাকোঁ, অসমত বিভিন্ন প্ৰান্তত কেম্প কৰোঁ, গুৱাহাটীতে অকল কিয় নাথাকোঁ, মোক সেইটো বহুতে কুৱেশ্যন কৰে। তো তাৰ এটা কাৰণ হ'ল এইটো যে দুখীয়া মানুহ যিখিনি, এতিয়া মানুহ এজন ছাপ'জ ডিব্ৰুগড়ৰ মানুহ এজন বা লখিমপুৰৰ মানুহ এজন, তেওঁ যদি ধৰক ট্ৰিটমেণ্ট কৰিব লাগে মোৰ, আৰু মই যদি গুৱাহাটীতে থাকোঁ, তেওঁতো গুৱাহাটীত আহি পিনে ট্ৰিটমেণ্ট কৰিব লাগিব। গুৱাহাটীত অহা যোৱা কৰা, ইয়াতে থাকি লোৱা যথেষ্ট খৰচ হয় মানুহৰ। তো সেই অহা যোৱা থকা আৰু তাৰপিছত ট্ৰিটমেণ্টৰতো এটা খৰচ আছে। মানে যিহেতু অসমৰ বিভিন্ন প্ৰান্তত আপুনি স্বাস্থ্য শিবিৰ কৰিছে, তাৰ ফলত বিভিন্নজনে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিছে, কাৰণ প্ৰত্যেকজনে গুৱাহাটীলৈ আহি চিকিৎসা কৰাটো অসম্ভৱ নহয়। সেইকাৰণে আচলতে কি, এতিয়া ছাপ'জ পেৰালাইচিছ পেচেণ্ট এজনকতো গুৱাহাটীত আনি পিনে ৰাখি পিনে ট্ৰিটমেণ্ট কৰা যথেষ্ট সুবিধা আছে। এতিয়া মই কেম্প কৰাৰ সুবিধা এইটো যে মানুহে নিজৰ ঘৰত থাকি পিনে ট্ৰিটমেণ্ট কৰিব পাৰে, আহিলে ট্ৰিটমেণ্ট কৰিলে গুচি গ'ল আকৌ নিজৰ ঘৰতে, তেওঁলোকৰ অকল ট্ৰিটমেণ্টৰ খৰচটো হ'ল আৰু বাকীটো খৰচ নাই তেওঁলোকৰ। আৰু মোৰ ট্ৰিটমেণ্টৰ খৰচবোৰো মই যথেষ্ট কমেই ৰাখিছোঁ, এনেকুৱা নহয় যে আপোনাৰ এফৰ্ড কৰিব নোৱাৰাকৈ নহয়, যাতে চবেই দুখীয়া মানুহ, এজন হাজিৰা কৰা মানুহৰ তেওঁ এফৰ্ড কৰিব পৰাকৈ আমি ৰাখিছোঁ, যে চবেই এফৰ্ড কৰিব পাৰে, যে খৰচটো কমতে হওক, ট্ৰিটমেণ্টটো। কিছুমানটো এনেকুৱা হয় যে শ্লিপ ডিস্কৰ তেতিয়া MRI কৰক, আপোনাৰ ব্লাড টেষ্টবোৰ কৰক, যিবোৰ কৰক, যিমানখিনি খৰচ হয় আপোনাৰ সেই তাতকৈ কম খৰচত মোৰ ট্ৰিটমেণ্টেই কৰি দিওঁ মই কিছুমান। মানে বিভিন্নজনৰ কাৰণে সহায় হৈছে। আৰু আপোনাৰ ক্লিনিকখন ক'ত আছে? মই গুৱাহাটীত মেট্ৰিক্স ডায়েগনষ্টিকত বহোঁ, খ্ৰীষ্টান বস্তিত আছে, NEF ল কলেজৰ লগতে। আমাৰ স্ক্ৰীণত আপোনাৰ নাম্বাৰটো দি দিম বাৰু, যে প্ৰত্যেকেই যোগাযোগ কৰিব পাৰিব, কাৰণ প্ৰত্যেকৰে ঘৰে ঘৰে এইবোৰ সমস্যা থাকেই আজি, প্ৰত্যেকৰে ঘৰে ঘৰে। এতিয়া আৰু এটা কথা মই সোধোঁ, একুপাঞ্চাৰত আমি কি কি বেমাৰৰ পৰা সকাহ পাব পাৰোঁ? একুপাঞ্চাৰত একচুৱেলি যদি আমি চাওঁ, একুপাঞ্চাৰৰ চব বেমাৰতে একুপাঞ্চাৰ কৰিব পাৰি। আপোনাৰ মেণ্টেল ডিপ্ৰেশ্যনৰ পৰা আৰম্ভ কৰি ফিজিঅ'লজিকেল যিকোনো প্ৰব্লেমতে একুপাঞ্চাৰ কৰিব পাৰি। আপোনাৰ স্কিনৰ প্ৰব্লেম হওক, চব প্ৰব্লেমতে কৰিব পাৰি। কিন্তু কি হয় যে এতিয়া চবতে ফ'কাছ কৰিব গ'লে প্ৰব্লেমটো আমাৰ হয়। তাৰমানে কি হয় যে এতিয়া মেইন সমস্যা আমাৰ মানুহৰ যদি আমি চাওঁ যে বিষৰ সমস্যাটো খুব বেছি আজিকালি, আৰু পেৰালাইচিছৰ প্ৰব্লেমটো খুব বেছি আজিকালি। ষ্ট্ৰ'ক হৈ পিনে যিবোৰ পেৰালাইচিছ হয়, আৰু কিছুমানৰ শ্লিপ ডিস্ক হৈ পিনে পেৰালাইচিছ হয়, তো পেৰালাইচিছৰ সংখ্যাও যথেষ্ট বাঢ়িছে ষ্ট্ৰ'কৰ সংখ্যা বঢ়াৰ কাৰণে। গতিকে আমি আচলতে ফ'কাছ কৰি আছোঁ মই বিশেষকৈ যে সেই বিষৰ আৰু
পেৰালাইচিছত এনে কৰিব গ'লে আপুনি চবতে কৰিব পাৰে একুপাঞ্চাৰ আপোনাৰ কিডনি ডিজিজত লিভাৰ ডিজিজত আপোনাৰ ব্ৰেইনৰ প্ৰব্লেম থাকিলে কিবা আপোনাৰ স্কিনৰ প্ৰব্লেম চবতে কৰিব পাৰি একুপাঞ্চাৰটো একুপাঞ্চাৰ এটা ডাঙৰ মানে ছাবজেক্ট হয় যদি আমি চাবলৈ যাওঁ কাৰণ একুপাঞ্চাৰটো যথেষ্ট পুৰণি ঠিক তেনেকৈ যেনেকৈ আমাৰ আয়ুৰ্বেদটো বহুত পুৰণি কোনেও নাজানে কেতিয়া আৰম্ভ হৈছিলে একুপাঞ্চাৰটোও তেনেকুৱা যে একজেক্টলি কোনেও নাজানে যে কেতিয়া আৰম্ভ হৈছিলে কিন্তু এতিয়া একুপাঞ্চাৰ খুব ভাষ্ট হয় মানে হেৰিটো চবতে কৰিব পৰা যায় কিছুমানটো এনেকুৱাও আছে যে আপোনাৰ যিবোৰ আপোনাৰ ৱাৰত আগতে এনেকুৱা হৈছিলে যে ৱাৰত যেতিয়া হয় চাইনাত যিহেতু বেছিকৈ চলে ন তো কিছুমান তেওঁলোকৰ একুপাঞ্চাৰিষ্ট থাকে যুদ্ধৰ সময়ত এতিয়াতো কোনোবা পেচেণ্ট কোনোবা ইঞ্জুৰি হ'ল সৈনিক ইঞ্জুৰি হোৱাৰ লগে লগে ব্লিডিংটো বন্ধ কৰিব লাগে বিষ হৈছে খুব বিষটো কমাব লাগে তেনেকৈ একুপাঞ্চাৰ কৰি পিনে কৰে সেইটো তো তেনেকৈ কৰিব পৰা যায় আমি সেইবোৰত নাজানো কাৰণ সেইবোৰত বহুত এক্সপাৰ্টিজ লাগে বেলেগ লাগে আমি বিশেষকৈ বিষৰ ক্ষেত্ৰত আৰু পেৰালাইচিছৰ ক্ষেত্ৰত বিষৰ ক্ষেত্ৰত কৰি আছে যেনেকৈ একুপাঞ্চাৰ বুলি ক'লে আপুনি ক'লে স্কিনৰ বেমাৰৰ পৰা আৰম্ভ কৰি চবতে ব্যৱহাৰ কৰিব পাৰে ফিজিঅ'থেৰাপিষ্টটো তেনেকুৱা নেকি বা ফিজিঅ'থেৰাপিটো আছে বহুত ফিজিঅ'থেৰাপি মানে টেকনিকত ফিজিঅ'থেৰাপিটো আছে কি যে বেলেগ বেলেগ আছে ধৰক এতিয়া অৰ্থপেডিক্সত কৰে কিছুমানে কিছুমান নিউৰলজিকেল কণ্ডিশ্যনত কৰে কিছুমানে অকল এতিয়া পেডিয়াট্ৰিক্স আপোনাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৰে কিছুমানে জেৰিয়াট্ৰিক্সত কৰে মানে বয়সস্থ লোকসকল যিসকল আছে তেওঁলোকৰ কিছুমান প্ৰব্লেম কিছুমানে অকল তেনেকুৱাতে কৰে তো এই ফিজিঅ'থেৰাপিটো আচলতে যথেষ্ট সংখ্যক বেমাৰ যিমানবোৰ ফিজিঅ'লজিকেল কণ্ডিশ্যন আছে ধৰক তো মাস্কুলোস্কেলেটেল যিবোৰ প্ৰব্লেম বুলি কওঁ আমি বিষৰ সমস্যা হওক আপোনাৰ স্কিনৰ প্ৰব্লেমতো ছৰিয়চিছ বুলি এটা আছে লেজাৰ ট্ৰিটমেণ্ট কৰে একুপাঞ্চাৰ দি তো তেনেকৈ যথেষ্ট সংখ্যক বেলেগ বেলেগ প্ৰব্লেমত কৰিব পৰা যায় আৰু ফিজিঅ'থেৰাপিটো এটা ডাঙৰ হেৰি হয় যে ডাঙৰ ছাবজেক্ট হয় কিমান দিনত ভাল হোৱাৰ মানে সুযোগ থাকে মানে কিমান দিনত ভাল হয় বেমাৰটো ধৰক ফিজিঅ'থেৰাপিষ্ট কাৰোবাৰ ধৰক ছৰাইচিছ আছে আপুনি যিটো ক'লে কিমান দিনত ভাল হোৱাৰ সম্ভাৱনা তেওঁলোকৰ আচলতে কি যে যদি লেজাৰ ট্ৰিটমেণ্ট কৰে কিছুমানৰ লাগে কাৰণ ডিপেণ্ড কৰে যে কিমান বেছি এক্সটেণ্ডত আছে বেমাৰটো কাৰণ কিছুমানৰ সৰু থাকে অলপতে হয় তেওঁলোক সোনকালে এসপ্তাহমানতে ভাল পায় কিছুমানৰ বেছি হয় বহুত চিভিয়াৰ থাকে তেওঁলোকৰ অলপমান বেছি লাগে তেওঁ দীঘলীয়া একমাহমান ট্ৰিটমেণ্ট হয় একদম শেষৰ ফালে আহি পাইছোঁ আমি অনুষ্ঠানৰ শেষত এটা প্ৰশ্ন ধৰক আঁঠুৰ বিষ হৈছে আৰু বহুত পুৰণা বিষ একুপাঞ্চাৰ কিমানটা ছেশ্যন লোৱাৰ পাছত মানে ৰোগীজনে ভাল পাব ভাল পোৱাৰো সংজ্ঞাটো আচলতে বেলেগ বেলেগ চবৰে ক্ষেত্ৰত এতিয়া আমি অলপ আগতে কথা পাতিছিলোঁ যে এজন যদি বিচনাত পৰি থকা পেচেণ্ট এজনে খোজকাঢ়িব পাৰে তেওঁৰ কাৰণে সেইখিনিয়ে ভাল কিন্তু এজন ধৰক খোজকাঢ়ি থকা মানুহ এগৰাকী তেওঁ খোজকাঢ়ি ফুৰে চব কৰে আঁঠুৰ বিষ আছে তেওঁৰ কাৰণে একেবাৰে বিষটো নোহোৱা হোৱাটোৱে ভাল তো পেচেণ্টৰ হেৰিৰ ওপৰত ডিপেণ্ড কৰে যে ভাল পোৱাটো এতিয়া খুব চিভিয়াৰ আঁঠুৰ বিষ থকা পেচেণ্ট এজনক মই 10 দিনমানত তেওঁলোকৰ বিষটো নোহোৱা কৰি দিব পাৰোঁ কিন্তু নিজেও মানি চলিব লাগিব সেইটো এটা ডাঙৰ কথা যে নিজে কেনেকৈ মানি চলিছে এতিয়া মই আপোনাক যেনেকৈ কৈছোঁ তেনেকৈ আপুনি মানি চলিছে নাই সেইটো এটা ডাঙৰ কুৱেশ্যন হয় এতিয়া ধৰক মই ছাপ'জ মই যদি ধৰক আঁঠুৰ বিষৰ পেচেণ্ট আছে তেওঁলোকক কওঁ যে ইণ্ডিয়ান টয়লেটটো ইউজ নকৰিব আপুনি তলত নবহিব গৰম সেক নিদিব তো বাকীবোৰ সাধাৰণতে মানুহে মানি চলে কিন্তু টয়লেটটোৰ ক্ষেত্ৰত বহুতে মানে কি হয় যে ইণ্ডিয়ান টয়লেটটোৱে ইউজ কৰে আমাৰ প্ৰায়ভাগ মানুহে যেতিয়া বিষ হয় বা ক'ৰবাত দুখ পাওঁ আমি বা ভৰিখন মুচুকা খাওঁ পুতুককৈ আমি কি কৰোঁ গৰম সেক দিওঁ কিন্তু গৰম সেক দিব লাগে নে নালাগে একচুৱেলি কি হয় যে আমি যিমানবোৰ এতিয়া বিষৰ সমস্যা আমি দেখা পাওঁ বা আমি ইঞ্জুৰি হ'ল দুখ পালোঁ চবতে ইনফ্লামেশ্যন হয় ইনফ্লামেশ্যন মানে কি হয় আপোনাৰ চুৱেলিং থাকে টেম্পাৰেচাৰ যদি আমি চুই চাওঁ টেম্পাৰেচাৰটো বেছি হৈ থাকে গৰম হৈ থাকে আৰু বিষটোতো থাকেই তো ইনফ্লামেটৰী কণ্ডিশ্যনত সাধাৰণতে কি হয় যে আমি যদি আইচ পেক লগাওঁ বেছি ভাল কাম কৰে এতিয়া গৰম সেক লগালে কি হয় যে লৈ পিনে ভাল লাগে অলপ সময় ভালো লাগিব কিন্তু তাৰপিছত কি হয় চুৱেলিংটো বাঢ়িব চুৱেলিং যেতিয়া বাঢ়াৰ পিছত কি হয় যে আকৌ বিষটো আহিব পিছত বেছি হ'ব যিমানে বেছি চুৱেলিং হ'ব সিমানে বেছি বিষ হ'ব পিছত গতিকে আইচ পেকটো লৈ পিনে ভাল নালাগে কিন্তু কি হয় ভাল কাম কৰে
ভাল কাম তো এতিয়া আমাৰ সেই তেনেকুৱা ধৰণৰ কিছুমানে তিতা কেৰেলা খাই বেয়া পায় কিন্তু তিতা কেৰেলাটো ভাল বস্তু তো আইচ পেকটো তেনেকুৱা আচলতে লৈ ভাল নালাগে লওঁতে আপোনাৰ বেজি বিন্ধাৰ নিচিনা লাগে অলপমান অশান্তি লাগে কিন্তু ভাল কাম কৰে হয় বহুতখিনি কথা আজি জানিলোঁ বিষৰ ওপৰত স্লিপ ডিছৰ ওপৰত বহুত কথা জানিলোঁ আৰু যিসকলে এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু আপোনাৰ যোগাযোগ নম্বৰটো আমি স্ক্ৰীনত দি দিম গতিকে পুনৰবাৰ এনি টাইম ইণ্ডিয়াৰ এই বিবিধা অনুষ্ঠানটিত অহাৰ বাবে ধন্যবাদ আজি আমি কথা পাতিলোঁ স্লিপ ডিস্কৰ ওপৰত আৰু লগতে বাত বিষৰ ওপৰত আঁঠুৰ বিষৰ ওপৰত বিভিন্ন সমস্যাৰ ওপৰত আজি আমি কথা পাতিলোঁ আজি আমাৰ মাজত আছিলে ডক্টৰ নয়নজ্যোতি দাস গতিকে আশা কৰোঁ আজিৰ এই খণ্ডটি চাই আপোনালোকে ভাল পাব এনি টাইম ইণ্ডিয়াৰ বিবিধা অনুষ্ঠানৰ পৰা মই নীলোফাৰ ৰহমানে বিদায় লৈছোঁ ধন্যবাদ